সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী মানস শইকীয়াই বহুসংখ্যক সমৰ্থকক লৈ নিৰ্বাচনী প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী প্ৰচাৰত সকলো বয়সৰ সমৰ্থকে অংশগ্ৰহণ কৰাটোৱে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ পূৰ্বেও মানস শইকীয়াই এটা কাৰ্যকালৰ বাবে খনামুখ গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্য হিচাপে সেৱা আগবঢ়াই আহিছে। এনে প্ৰেক্ষাপটত এইবাৰো মানস শইকীয়াই শক্তিশালী প্ৰাৰ্থী বুলি ৰাজনৈতিক মহলে মত পোষণ কৰিছে। গৰিয়াগাঁও উন্নয়ন খণ্ডৰ খনামুখ গাঁও পঞ্চায়তৰ অধীনত ২ নং ৱাৰ্ড সদস্য হিচাপে যোৱা ৫ বছৰে ইয়াত জয়ী হৈ উন্নয়নৰ কাৰণে যি ৱাৰ্ডত কাম কৰিব লাগে কৰিলোঁ আৰু সেইবাবে আমাৰ যি ইয়াত ভোটাৰসকল আছে সেইসকলৰ সমৰ্থন পাইছিলোঁ আৰু এতিয়াও বৰ্তমান আমাৰ লগত দেখিছে আপোনালোকে হয়তো ভাল কৰ্ম কৰাৰ কাৰণে আজি ইয়াৰ ভোটাৰ মোৰ লগত ওলাই আহিছে। অনানুষ্ঠানিকভাৱে যদিও ৱাৰ্ডত প্ৰচাৰ চলাই আছিলোঁ, আজি আনুষ্ঠানিকভাৱে এয়া আমি ভোটাৰ নিমন্ত্ৰণী পত্ৰ আজি প্ৰত্যেকৰ ঘৰে ঘৰে বিলোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোৰে পৰাই আশা ৰাখি মানে এটাই অনুৰোধ কৰিছোঁ, যোৱাবাৰ যেনেধৰণে মই ধৰক এই উন্নয়ন কৰিছিলোঁ এইটো ৱাৰ্ডলৈ, এইবাৰ পুনৰ তাতোতকৈ দুগুণ উৎসাহে কাম কৰিম বুলি ভাবিছোঁ আৰু সেইবাবে সকলো ভোটাৰ আমাৰ লগত ওলাই আহিছে নিমন্ত্ৰণী পত্ৰ বিলোৱাৰ লগতে আৰু এই অঞ্চলৰ যাতে উন্নয়ন কৰিব পাৰোঁ তাৰ বাবে জিকাই জয়যুক্ত কৰাবৰ বাবে মোক সকলোৱে সহায় সহযোগ কৰিছে আৰু তেওঁলোককো মই আশ্বাস প্ৰদান কৰিছোঁ পুনৰবাৰ জয়যুক্ত যদি হওঁ ইয়াৰ আগৰবাৰ যিদৰে মই কৰ্ম কৰিছিলোঁ তাত দুগুণ উৎসাহে মোৰ নিজৰ ৱাৰ্ডটো হৈ কৰ্ম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। ৱাৰ্ড সদস্য মানস শইকীয়াৰ লগত আহিছোঁ। এই ল'ৰাটোৱে যোৱা ৫টা বছৰ মানে ৱাৰ্ডটো বহুতখিনি উন্নতি কৰিলে আৰু ৱাৰ্ডটোৰ হৈ আৰু যাতে উন্নতি আগবঢ়াই নিব পাৰে সেইকাৰণে আমি গোটেইখিনি মহিলাখিনিয়ে ওলাই আহিছোঁ ইয়াৰ লগত। যোৱা ৫ বছৰে মানস শইকীয়াই যিখিনি কাম কৰিলে আমাৰ ৱাৰ্ডটোত আমি খুব সন্তোষ হৈছোঁ। তেওঁ যাতে এইবাৰ জয়যুক্ত হৈ তেনেকৈ সকলোকে আগবঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। শইকীয়াক গাড়ী চিনত ভোট দি জয়যুক্ত কৰিব বুলি সকলো সদস্যকে মই আশা ৰাখিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।